আমাৰ নলবাৰী জিলাত এতিয়ালৈকে তিনিটা তেনেকুৱা বেমাৰে দেখা দিছে। এটা হ'ল মেলেৰিয়া, এটা ডেংগু আৰু এটা হ'ল জাপানীজ এনকেফেলাইটিছ বা একিউট এনকেফেলাইটিক চিনড্ৰম। মেলেৰিয়াত আমাৰ খুব বেছি ভয় লগা কণ্ডিশ্যন হোৱা নাই এতিয়ালৈকে। মাত্ৰ তিনিটা মেলেৰিয়াৰ পজিটিভ কেছ এতিয়ালৈকে ডিটেকশ্যন হৈছে, কিন্তু এই তিনিটা কেছেই আচলতে বাহিৰৰ পৰা অহা, বাহিৰত হয়তো মহে কামুৰিছে, বাহিৰৰ ৰাজ্যৰ পৰা অহা, উত্তৰাখণ্ড ঝাৰখণ্ড তেনেকৈ দুটা আহিছে, এটা কোকৰাঝাৰৰ পৰা আহিছে তেনেকুৱা। গতিকে এইটোৰ কাৰণে বৰ ভয় কৰিব লগা কথা বিশেষ আমি ভবা নাই, আৰু এতিয়া নতুন কৰি মেলেৰিয়াৰ ওপৰত তেনেকুৱা বেমাৰে আমাক দেখা দিয়া নাই। আৰু ডেংগু ৰোগে যোৱাবাৰো হৈছিল, প্ৰায় ডুকুৰিৰ তেনেকুৱা ধৰণৰ বেমাৰী ধৰা পৰিছিল, কিন্তু ডেংগু এতিয়াও আমাৰ নলবাৰী জিলাত 8টা তেনেকৈ বেমাৰী ধৰা পৰিছে যদিও এতিয়া সম্পূৰ্ণ সুস্থ, আৰু তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা ল'বলগীয়া হোৱা নাই। তেওঁলোকে সামান্য ট্ৰিটমেণ্ট কৰাৰ ফলত তেওঁলোকে এতিয়া কিউৰ্ড হৈছে, গতিকে আমাৰ সেইটো চিন্তা নাই। কিন্তু চিন্তা অলপ হৈছে আমাৰ এতিয়া জাপানীজ এনকেফেলাইটিছ। জাপানীজ এনকেফেলাইটিছৰ দুটা ভাগ আছে। এটা হ'ল একিউট এনকেফেলাইটিক চিনড্ৰম, যে জাপানী এনকেফেলাইটিছ সদৃশ কিছুমান লক্ষণে দেখা দিয়ে, যেনে খুব জ্বৰ আৰু সান্নিক উঠে, জ্বৰ উঠি পেলাই তাৰপিছত হয়তো তেওঁলোকৰ কথা বাৰ্তাবিলাক অল্টাৰ্ড চেঞ্চৰিয়াম হয় বা অজ্ঞান হৈ পৰে, আৰু তেনেকুৱা ধৰণে অকণমান চিৰিয়াছো হৈ যায়। তেনেকুৱাকৈ আমাৰ এতিয়ালৈকে গোটেই নলবাৰী জিলাখনত 12টা কেছ তেনেকৈ আমাৰ একিউট এনকেফেলাইটিক চিনড্ৰম কেছ ধৰা পৰিছে। তাৰ ভিতৰত আমি 8টা কেছক জাপানীজ এনকেফেলাইটিছ পজিটিভ হিচাপে চিনাক্ত কৰিছোঁ, আৰু সেই 8টা কেছৰ ভিতৰত দুটা কেছ কেনেকুৱা হৈছে, অলপমান মৃত্যুবৰণ কৰা বুলি আমি ধৰিছোঁ, কিন্তু অফিচিয়েল ৰেকৰ্ড মতে তেওঁলোকে যদিও জাপানীজ এনকেফেলাইটিছ পজিটিভ হয়, কিন্তু তেওঁলোকৰ মেডিকেল কলেজৰ পৰা তেওঁলোকে কজ অফ ডেথটো তেওঁলোকৰ জাপানীজ এনকেফেলাইটিছৰ লগতে অন্য চিৰিয়াছ বেমাৰো জড়িত আছিল, গতিকে কজ অফ ডেথটোক একজেক্টলি জাপানীজ এনকেফেলাইটিছ বুলি ধৰা নাই, অন্য কাৰণত তেওঁলোকে মৃত্যুবৰণ কৰা বুলি দেখুৱাইছে আমাক। তথাপিও জাপানীজ এনকেফেলাইটিছ হৈ থকা দুজন ব্যক্তি নলবাৰী জিলাত এতিয়ালৈকে মৃত্যুবৰণ কৰিছে। আৰু এতিয়া এই ক্ষেত্ৰত আমাৰ মেলেৰিয়া বিভাগৰ জৰিয়তে আমি কেনেকুৱা কৰা হৈছে যে এইটোৰ ক্ষেত্ৰত আচলতে মানুহখিনিক ইনফেক্টেড মহে যাতে কামুৰিব নোৱাৰে, বা ইনফেক্টেড কোনোবা তেনেকৈ মানুহ বা গাহৰি তেনেকুৱা মহটোৱে কামুৰি পেলাই আহি আমাৰ সুস্থ ব্যক্তিক যদি কামুৰে, তেতিয়াহ'লে এই বেমাৰটো হ'ব পাৰে। গতিকে আমি যেনে তেনে কোনো ধৰণৰ মহে আহি পেলাই যাতে মানুহক কামুৰিব নোৱাৰে, সেইকাৰণে আমি মানুহবিলাকৰ মাজত এটা সজাগতাৰ সৃষ্টি কৰিছোঁ, যাতে তেওঁলোকে আঁঠুৱা নতৰাকৈ কোনোদিনে নোশোৱে। আৰু এই আঁঠুৱাখনক আজিকালি ITBN, তাৰমানে মেডিকেটেড কৰি পেলাই সেইবিলাক গাঁৱে গাঁৱে গৈ পেলাই আমি যিবিলাক জেগাত এই ৰোগবিলাক দেখা গৈছে, সেই আঁঠুৱাবিলাকক ঔষধীকৰণ কৰা হয়, আৰু যিটো ঔষধীকৰণ কৰাৰ ফলত মহটো আঁঠুৱাখনৰ ওচৰলৈ গ'লে মহটো চেঞ্চলেছ হৈ পেলাই দুই এটা মহ মৰেও আৰু ভিতৰলৈ সোমাব নোৱাৰে। তেনেকুৱা চববিলাক জেগাতে যি ঠাইত এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছ পজিটিভ ওলাইছে সেইবিলাকত কৰা হৈছে। আৰু ফগিং মানে ধোঁৱা দিয়া, সেই ধোঁৱাটোৰ ফলত কি হয়, লাৰ্ভা যিবিলাক আছে বা কণী যিবিলাক আছে মহে পৰা, সেই কণীবিলাক ধ্বংস হয়, আৰু কিছুমান মহো আচলতে অজ্ঞান হৈ পৰে, আৰু তাৰপিছত এক্টিভিটিছটোত সেই মহবিলাকৰ কমি যায়। কিন্তু আমাৰ নলবাৰী জিলাত এটা মন কৰিব লগা কথা হৈছে যে আচলতে জাপানীজ এনকেফেলাইটিছৰ যিটো ভাইৰাছ, সেই ভাইৰাছটো সংক্ৰমিত হয় ইনফেক্টেড গাহৰিৰ পৰা। আমাৰ গাহৰি এতিয়া দেখা গৈছে লখিমপুৰ এৰিয়া বা তেনেকুৱা যিবিলাক জেগাত জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু হৈছে বা হৈছে, তেনেকুৱাত গাহৰি ফাৰ্ম দেখা গৈছে মানুহৰ নিকটৱৰ্তী অঞ্চলবিলাকত বা তেনেকুৱা এৰিয়া এটাত গাহৰি ফাৰ্ম কৰিছে। আমি ইতিমধ্যে সেই গাহৰি ফাৰ্মবিলাকক এটা সজাগ কৰাৰ বাবে আমি ভেটেনেৰি ডিপাৰ্টমেণ্টলৈ এখন চিঠি লিখিছোঁ। তেওঁলোকে গৈ পেলাই তাত কি কৰিব লাগে, সেই চেৰ' ছাৰ্ভেলেঞ্চ বুলি কয়, গাহৰিবিলাকৰো পৰীক্ষা কৰি পেলাই গাহৰিবিলাক আচলতে ইনফেক্টেড হয় নেকি এইটো চাব লাগে, আৰু সেই গাহৰিবিলাকৰ পৰা যাতে সেই গাহৰিবিলাকক কামুৰি মানুহৰ মাজলৈ আহিব নোৱাৰে, তেওঁলোকেও সেই বিশেষ ব্যৱস্থাটো কৰিব লাগে। আমি শুনা হিচাপত লখিমপুৰ এৰিয়াটোত গাহৰি ফাৰ্মৰ
মালিকবিলাকৰ লগত লগ লাগি ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে কিছু কাম কৰিছে। এতিয়াও কিন্তু মই এই চেগতে নলবাৰীৰ ৰাইজক মই এটা কথাই সজাগতা আনিব বিচাৰিছোঁ, যাতে তেওঁলোকে ওচৰত থকা গাহৰি ফাৰ্মখিনিৰ মালিকসকলৰ লগত কথা পাতি অন্ততঃ এইকেইদিন যাতে গাহৰিৰ পৰা মহে কামুৰি আহি পেলাই সুস্থ মানুহক আক্ৰমণ কৰিব নোৱাৰে, সেইটোৰ ওপৰত অলপমান গুৰুত্ব দিব লাগে। আৰু আমাৰ মেলেৰিয়া বিভাগৰ পৰা দেখা গৈছে যে একেবাৰে খুব এপিডেমিক হাৰত হোৱা নাই, কিন্তু হিচাপত 2-এটা কেছ বৃদ্ধি হোৱা বুলি আমি ধৰিছোঁ। কিন্তু এতিয়া যিখিনি আমি কৰ্মপন্থা অৱলম্বন কৰিছোঁ, যেনেকৈ ফগিং বা তেনেকুৱা ধৰণৰ ITBN, তাৰমানে বেড নেটবিলাক বা আঁঠুৱাবিলাক ঔষধীকৰণ আৰু এৱাৰনেছ জেগাই জেগাই আমি এৱাৰনেছ মিটিং কৰিছোঁ। এইবিলাকৰ যোগেদি মই ভাবোঁ অনাগত দিনলৈ যদি বতৰেও অলপমান ইয়াত আমাক অলপমান হেৰি কৰে, যদি তেনেকুৱা বতৰটো অলপমান ঠাণ্ডা থাকে, অনাগত দিনলৈ নিশ্চয় খুব বেছি বাঢ়ি নাযাব।